আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেই কথা কৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰতৰ সৈতে আছে শেহতীয়া পৰিস্থিতিত নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এই পোনপটীয়া সম্প্ৰচাৰ মাজলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব পিট হেগছেটক সাক্ষাৎ কৰিলে আজিৰ এই সাক্ষাৎকাল যথেষ্ট গুৰুত্বপূৰ্ণ আছিল পিট হেগছেটে কথা দিছে যে ভাৰতৰ সৈতে তেওঁলোক থাকিব আমেৰিকাই শেহতীয়া যি পেহেলগামৰ পাছৰ পৰিৱেশৰ সূত্ৰপাত হৈছে তাত ভাৰতক সহায় কৰিব আৰু ভাৰতৰ আত্মৰক্ষাৰ অধিকাৰ আছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ এইগৰাকী প্ৰতিৰক্ষা সচিব পিট হেগছেটে সদৰি কৰিছে পিট হেগছেটে এয়া ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং দুয়োগৰাকীৰ মাজত দীৰ্ঘ সময় ধৰি আলোচনা হ'ল আছে মানে এতিয়া ভাৰতে বুজাই দিছে আন্তঃৰাষ্ট্ৰীয় মহলক যে আমি কি কৰিবলৈ গৈ আছো কাৰণ ভাৰতৰ গোটেইকেইখন বৈঠক সমাপ্ত হৈছে কেবিনেট কমিটি অন সিকিউৰিটিৰ বৈঠক কেবিনেট বৈঠক পলিটিক্যাল এফেয়াৰ্ছৰ বৈঠক ইকনমিক এফেয়াৰ্ছৰ বৈঠক সৰ্বদলীয় বৈঠক লগতে যিবোৰ দল আছে সেই দলবোৰৰ সৈতে বিশেষ সাক্ষাৎকাৰ আৰএছএছৰ দৰে দলে গৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎকাৰ কৰিছে গৈ প্ৰধানমন্ত্ৰীয়ে মস্কো ভ্ৰমণ বাতিল কৰিছে আন কেতবোৰ দেশ ভ্ৰমণ বাতিল কৰিছে এই দিনকেইটাত আৰু তাৰ পাছত সেই সকলো সমাপন হোৱাৰ পাছত এতিয়া আন দেশবোৰৰ সৈতে তেওঁলোকৰ প্ৰতিৰক্ষা সচিবৰ সৈতে বা সেই দেশবোৰৰ নিৰ্দিষ্ট ব্যক্তিৰ সৈতে ভাৰতে এতিয়া কথাবোৰ আলোচনা কৰি আছে আৰু বুজাই আছে যে পাকিস্তান কিমান নিৰ্দয় হয় পাকিস্তানে কেনেধৰণে পেহেলগামৰ আক্ৰমণ সংঘটিত কৰিলে সেই সকলো কথা পুনৰবাৰ তেওঁলোকক জনাই আছে যদিও তেওঁলোকে বাতৰি পালে গোটেইখিনি গম পালে কিন্তু তাৰ পাছতো এগৰাকী প্ৰতিৰক্ষা মন্ত্ৰীয়ে নিজেই গৈ প্ৰতিৰক্ষা সচিবক জনোৱাটো বিশেষ তাৎপৰ্যপূৰ্ণ আৰু সকলো বৈঠক সমাপ্ত হোৱাৰ পাছত এটাকৈ বিশেষ বিষয়বোৰ এতিয়া আন দেশক কৈ থকা হৈছে যিবোৰ দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক ভাল যাতে প্ৰয়োজনত সেইবোৰ দেশৰ পৰা ভাৰতে সহায় পায় প্ৰয়োজনত যাতে সেইবোৰ দেখে আকৌ এটো যেতে নকয় যে আমাকতো একো নকলে আমাকচোন একো নকলেই ভাৰতে আমাক একো নোকোৱাকৈচোন ভাৰতে কিবা এটা সিদ্ধান্ত লৈ ল'লে সেয়েহে ভাৰতবৰ্ষই হেতুৱে আমি সম্ভাৱনা দেখা পাইছো যে ভাৰতবৰ্ষৰ সকলো কথা এতিয়া বিশ্বৰ আন বন্ধু দেশবোৰৰ সৈতে আলোচনা কৰিছে আৰু শেহতীয়াকৈ পিট হেগছেট যিগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব তেওঁক অৱগত কৰিছে পিট হেগছেটে কি কৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধক আমেৰিকাই পূৰ্ণ সমৰ্থন কৰিব বুলি পিট হেগছেট অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিবগৰাকীয়ে সদৰি কৰিছে ভাৰতৰ আত্মৰক্ষাৰ অধিকাৰ আছে বুলি প্ৰতিৰক্ষা সচিবগৰাকীয়ে সদৰি কৰিছে পাকিস্তানে কিদৰে সন্ত্ৰাসবাদীক পৃষ্ঠপোষকতা কৰি আছে সেই বিষয়ে আমেৰিকাৰ প্ৰতিৰক্ষা সচিবক অৱগত কৰিলে ৰাজনাথ সিঙে ইতিমধ্যে আমি কৈছো যে গোটেইখিনি খবৰ পায় আন দেশবোৰে বা বিশ্বই গোটেইখিনি খবৰ পাই আছে কি হৈ আছে বৰ্তমান বিশ্বত তাৰ পাছতো আনুষ্ঠানিকভাৱে অৱগত কৰাটো আৰু এনেই গম পোৱাটো বা খবৰৰ জৰিয়তে গম পোৱাটোৰ মাজত পাৰ্থক্য আছে সেয়েহে আমাৰ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি আমেৰিকা যুক্তৰাষ্ট্ৰক আনুষ্ঠানিকভাৱে এই কথাটো অৱগত কৰিলে যে পাকিস্তানে কিদৰে সন্ত্ৰাসবাদীক পৃষ্ঠপোষকতা কৰি আছে আৰু এই সন্ত্ৰাসবাদী কেনেধৰণে ভাৰতক অশান্ত কৰি আছে সেই কথাটো আনুষ্ঠানিকভাৱে জনালে পাকিস্তানৰ দৰে এখন ৰাষ্ট্ৰই কিমান তললৈ নামি সন্ত্ৰাসবাদীক পাকিস্তানৰ পৰা ভাৰতলৈ প্ৰেৰণ কৰি আছে আৰু পাকিস্তানৰ মানুহক আনকি এনেধৰণে প্ৰৰোচিত কৰিছে যাতে পাকিস্তানী লোকসকল সমূহ একেলগে হৈ ভাৰতৰ বিৰুদ্ধে যুঁজ দিয়ক পাকিস্তানৰ সংসদৰ মজিয়াত সেই কথা কালি এগৰাকী সাংসদে সদৰি কৰিছিল যে গোটেই 25 কোটি পাকিস্তানী একেলগে হৈ ভাৰতৰ বিৰুদ্ধে আক্ৰমণ কৰিব লাগে বুলি তেওঁ প্ৰৰোচিত কৰিছিল পাকিস্তানী লোকসকলক সেই কথাও প্ৰতিৰক্ষা মন্ত্ৰীয়ে আজি আমেৰিকাৰ চৰকাৰক অৱগত কৰিলে পাকিস্তানে সন্ত্ৰাসবাদীক পুঁজি আৰু অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি আছে বুলি প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে পাকিস্তানে যে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি আছে সন্ত্ৰাসবাদীক হেতু সকলোৱে জানে পুঁজিৰ যোগান ধৰি আছে হেতু সকলোৱে জানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেন্টাগনেও হেতু কথা জানে সেই কথা তেওঁলোকে বিভিন্ন সময়ত উল্লেখো কৰিছিল আনকি যেতিয়া ওছামা বিন লাডেনক হত্যা কৰা হৈছিল সেই নিৰ্দিষ্ট সময়তো আমেৰিকা যুক্তৰাষ্ট্ৰই পাকিস্তানৰ এই গোটেইবোৰ কথা গম পাই পাকিস্তানক পৰৱৰ্তী সময়ত সমালোচনা কৰিছিল লাডেনৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত কাহানিও কেতিয়াও কোনো ঘুণাক্ষৰেও জানিবলৈ দিয়া নাছিল পাকিস্তান চৰকাৰক যদিও তেতিয়া পাকিস্তানৰ সৈতে আমেৰিকাৰ সম্পৰ্ক ভাল আছিল এতিয়াও ভাল বাৰু কিন্তু আমেৰিকাই ঘুণাক্ষৰেও সেই কথাটো জানিবলৈ দিয়া নাছিল পাকিস্তান চৰকাৰক পাকিস্তানৰ সেনাবাহিনীক ISI বা কোনো সংস্থা আৰু গম নোপোৱাকৈ লাডেনৰ ওপৰত আক্ৰমণ হৈছিল তাৰ পাছতেই লাডেন নিধন হৈছিল সেই কথা আমেৰিকায়ো তেতিয়া কৈছিল যে পাকিস্তানে সন্ত্ৰাসবাদীক কেনেধৰণে লুকুৱাই ৰাখিছে নিজ দেশত তাকো সেনাবাহিনীৰ যিটো বেছ কেম্প আছে সেই বেছ কেম্পৰ সমীপতে ইমান দিনে এই কথাটো লুকুৱাই ৰাখিছিল পাকিস্তানে সেনাবাহিনীৰ দ্বাৰা ওছামা বিন লাডেনক নিৰাপত্তা দি ৰাখিছিল যি ওছামা বিন লাডেনে আমেৰিকাত গৈ উৰাজাহাজেৰে ধ্বংস কাৰ্য চলাইছিল টুইন টাৱাৰ ধ্বংস কৰিছিল সেই ওছামা বিন লাডেনক পাকিস্তানে যেতিয়াই ৰক্ষণাবেক্ষণ দিছিল তেতিয়াই আমেৰিকাই
সৰব হৈ এই ক্ষেত্ৰত মাত মাতিছিল আৰু এতিয়া ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আমেৰিকা যুক্তৰাষ্ট্ৰক আনুষ্ঠানিকভাৱে এই কথাখিনি জনাইছে যে কেৱল আমেৰিকাই নহয় পাকিস্তানে ভাৰতকো সময়ে সময়ে অশান্ত কৰি আছে আৰু বিশ্বৰ আন প্ৰান্ততো সন্ত্ৰাসবাদ বিয়পাই আছে আৰু সেইখিনি কথা যদি আনুষ্ঠানিকভাৱে গ'ল তাৰ পাছত যদি ভাৰতে এটা একশ্যন লয় তেনেহ'লে আমেৰিকাই আৰু মাত নামাতিব মানে আমেৰিকাই যেহেতু কৈছে যে ভাৰতৰ আত্মৰক্ষাৰ অধিকাৰ আছে সেই নিৰ্দিষ্ট কথাটো পিট হেগছেটে সদৰি কৰিছে মানে ইয়াৰ পৰাই গ্ৰীণ ছিগনেল আমেৰিকাৰ পৰাও পাই গ'ল ভাৰতে তেতিয়া আমেৰিকাই পৰৱৰ্তী সময়ত ক'ব নোৱাৰিব ভাৰতেতো আমাক একো নোকোৱাকৈ যিকোনো এটা পদক্ষেপ লৈ ল'লে আমিতো একোৱেই নাজানো আমাক এবাৰ অৱগত কৰিব লাগিছিল তেতিয়া কোৱাৰ কোনো অৱকাশ নাথাকিব এতিয়া যেহেতু কৈ থ'লে ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত সেই প্ৰশ্নটো উত্থাপন কৰাৰ আমেৰিকাৰ হাতত কোনো অৱকাশ নাথাকিব আৰু সেই সকলো সুৰুঙা এতিয়া বন্ধ কৰি দিব বিচাৰিছে সেই সকলো সুৰুঙা আঁতৰ কৰি দিব বিচাৰিছে ভাৰতবৰ্ষই সেয়েহে আনুষ্ঠানিক প্ৰক্ৰিয়াবোৰ এনেধৰণে চলি আছে ইয়াৰ পাছত কি হ'ব পাৰে আমি মাত্ৰ এটা সম্ভাৱনাহে প্ৰকাশ কৰিব পাৰোঁ ইয়াৰ পাছত কি হ'ব পাৰে আমি মাত্ৰ এটা কল্পনাৰ ছবিহে আমি চাব পাৰোঁ যি হ'ব গোটেইখিনি ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰা মতেই হ'ব আৰু সেইখিনি গুণাগথা পৰিকল্পনা ভাৰত চৰকাৰে হয়তো কৰিছে আৰু যাৰ বাবে হয়তো তেওঁলোকে বিভিন্ন দেশক বিশেষকৈ বন্ধুভাৱাপন্ন দেশবোৰক এই কথা অৱগত কৰি আছে মহাশক্তিধৰ দেশ এতিয়াও আমেৰিকা অৱশ্যে হৈ আছে অৱশ্যে একাংশই সম্ভাৱনা ব্যক্ত কৰি আছে যে পৰৱৰ্তী সময়ত চীন মহাশক্তিধৰ দেশৰ ভিতৰত সোমাবগৈ আমেৰিকাৰ সেই প্ৰভুত্ব নোহোৱা হ'ব কিন্তু সেই দিনটো এতিয়াও অহা নাই এতিয়াও মহাশক্তিধৰ বৰ্তমান সময়ত সাম্প্ৰতিক সময়ত আমেৰিকাই হৈ আছে সেয়েহে মহাশক্তিধৰ দেশখনক ভাৰতবৰ্ষই আনুষ্ঠানিকভাৱে এই কথাটো জনোৱাটোৱেই বিশেষ তাৎপৰ্য বহন কৰিছে আৰু হয়তো বুজাই কিছু পৰিমাণে হ'লেও বুজি গৈছে এনেধৰণে কথাবোৰ চলি আছে পৰৱৰ্তী সময়ত হয়তো ৰাছিয়াকো জনোৱা হ'ব ৰাছিয়াকো আনুষ্ঠানিকভাৱে কথাবোৰ জনোৱা হ'ব আৰু আন যিবোৰ দেশ ইজৰাইলৰ সৈতেও ভাৰতৰ সম্পৰ্ক ভাল ইজৰাইলকো জনোৱা হ'ব ফ্ৰান্সকো হয়তো জনোৱা হ'ব ইজৰাইল ফ্ৰান্স ৰাছিয়া আমেৰিকা এইবোৰ দেশৰ পৰা ভাৰতে অস্ত্ৰ শস্ত্ৰ আনে আৰু যুদ্ধাস্ত্ৰ এইকেইদিন বৃহৎ পৰিমাণত আনি থকা বুলি এটা খবৰ আহিছে সেই যুদ্ধাস্ত্ৰবোৰ সংগ্ৰহ কৰি থকা বুলি এটা খবৰ আহিছে অৱশ্যে কিমান সত্য কিমান অসত্য আমি গম নাপাওঁ কিন্তু বিভিন্ন চ'ৰ্চৰ পৰা খবৰবোৰ যেহেতু আহি আছে সেয়েহে আমি সেই খবৰটো আপোনালোকক দিলোঁ এনেধৰণে বিভিন্ন কথা এতিয়া ওলাই আছে বিভিন্ন তথ্য এতিয়া উদ্ঘাটন হৈ আছে কিন্তু বহু তথ্যই বৰ্তমান সময়ত গোপনীয় ৰূপত ৰখা হৈছে আৰু সেয়া এটা নিৰাপত্তাৰ বিষয় সেয়েহে গোপনীয় ৰূপত ৰখাটোৱে স্বাভাৱিক সেই কথাবোৰ কেতিয়াও ফাদিল কৰি নিদিয়ে সেই কথাবোৰৰ যদি গোপনীয় হৈ নাথাকে সেই কথাবোৰ যদি ফাদিল হৈ যায় তেনেহ'লে পুনৰ শত্ৰু ৰাষ্ট্ৰই বা ষড়যন্ত্ৰকাৰীয়ে সুবিধা পাব সেই যিবোৰ পৰিকল্পনা ৰচনা কৰা হৈছে শক্তিশালী পৰিকল্পনাবোৰ ভংগ কৰাৰ বাবে এই মুহূৰ্তত কি পৰিকল্পনা ভাৰতে লৈ আছে কোনেও নাজানে এই মুহূৰ্তত যিবোৰ পৰিকল্পনা লৈ আছে অতি গোপনে সেইবোৰক ৰখা হৈছে আৰু এতিয়া আনুষ্ঠানিক প্ৰক্ৰিয়াবোৰ চলি আছে এটা এটাকৈ চলি আছে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে আলোচনা হ'ল প্ৰতিৰক্ষা মন্ত্ৰীয়ে গোটেইখিনি কথা অৱগত কৰিলে কাইলৈ দিনটোত বা পৰহি দিনটোত আন দেশৰ সৈতেও হয়তো কথাবোৰ আলোচনা কৰিব তাৰ পাছত হয়তো কিবা এটা পদক্ষেপ ল'ব পাৰে তেনেধৰণৰ সম্ভাৱনা আমি দেখা পাইছোঁ এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আমি আপোনাৰ মতামতৰ বাবে সদায় অপেক্ষা কৰি থাকোঁ আৰু অনুৰোধ জনাওঁ আমাৰ দৰ্শকসকলক যে আপোনালোকে যি সঁহাৰি আমাক দিয়ে সেই সঁহাৰিয়েই আমাৰ প্ৰেৰণা সেয়েহে আপোনালোকৰ সঁহাৰি দি থাকিব কমেণ্ট বক্সৰ জৰিয়তে আৰু আপোনালোকে আমাক ফেচবুকত ফ'ল' কৰক ইনষ্টাগ্ৰামত ফ'ল' কৰক আৰু ইউটিউবত অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰক পৰৱৰ্তী সময়ত আৰু বহু তথ্য লৈ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট মই প্ৰাঞ্জলি বিদায় লৈছোঁ